চাহৰ বাবে pH লেভেল 4.5 পৰা 5.5 লাগে, মানে এচিডিক হ'ব লাগিব, আমলীয় হ'ব লাগিব। তাৰ বাবে যন্ত্ৰ আছে, যন্ত্ৰ আমি আনা নাই। তাৰে যিখিনি আমি একজেক্টটা কওঁ, আমি যিখিনি মানে এতিয়া আমলীয় হয় না নাই, ইয়াৰ কাৰণে আমি যিটো মাটি লৈছোঁ তাতে অলপ পানী আৰু তাতে অলপ ভিনেগাৰ লৈছোঁ। মাটিত পানী লৈছা আৰু ভিনেগাৰ। ভিনেগাৰ দিয়ে যদি এই যিটো বুৰবুৰী দেখি আছোঁ তেতিয়াহ'লে এইটো আমলিক হয়, আৰু যদি বুৰবুৰী নহ'লে তেতিয়া এচিডিক। নাই, আমলিক আৰু এচিডিক একে না? খাৰকীয়। বুৰবুৰণি নেদেখিলে খাৰকীয়, আৰু বুৰবুৰণি উঠিলে এচিডৰ মাত্ৰাটো 4.5 পৰা মানে অলপ একজেক্ট ক'ব নোৱাৰি যিখিনি আছে। আচ্ছা, ঠিক আছে। তাৰপিছত আমি যিটো দুই প্ৰকাৰে, বীজৰ দ্বাৰা আৰু কলমৰ দ্বাৰা। বীজৰ দ্বাৰা আমি বীজ আনা নাই, আৰু কলমৰ বাবে হৰম'নৰ প্ৰয়োজন হয়, কিন্তু আমি আনিব পৰা নাই। আমি ঘৰুৱা পদ্ধতিত এল'ভেৰাৰ জৰিয়তে যিটো এইটো হাতত এল'ভেৰাৰ টুকুৰা, এইটো যিটো কাটিং, এই ডালৰ এটা সৰু ক্ষুদ্ৰ গাঁঠি আৰু এটা পাত লাগে। ভালকে দেখাই দিয়া ইয়াতে, ইয়াৰ ওচৰত ডালৰ এটা সৰু গাঁঠি আৰু এখন পাত লাগে। গাঁঠিটো ইয়াত আছে, গাঁঠিটো ক'ত আছে? এইটো গাঁঠি আৰু এটা পাত লাগে। আচ্ছা, এই পাতটা যিটো আমি মাটিটো প্ৰস্তুত কৰিছোঁ, এই হৰম'ন আমি আনা নাই, তাৰ বাবে এল'ভেৰা সেইটো লগাই দিছা। কিমান পুতিব লাগে? 1 চেণ্টিমিটাৰ হ'লে হৈ যায়। এনে এতিয়া এইবোৰ মানে ছাঁযুক্ত ঠাইত ৰাখিব লাগিব, যাতে সূৰ্যৰ প্ৰখৰ তাপৰ পৰা মানে সংৰক্ষিত থাকে। কিমান দিন? 8 পৰা 12 মাহলৈকে থাকিব, গজালি ওলাব। তাৰপিছত আমি এইটো পোনে আমি মেইন ফিল্ডত বহুত টাইম লাগে না, মোটামুটি 8 পৰা 12 মাহ। এনেকৈ কৰাটো এটা সুবিধা হ'ল, আমি যেনেকুৱা ধৰণৰ মানে পাব খুজি সেইটোৱে পাব পাৰি। মানে যদি গছৰ গুণবোৰ বেলেগ হয়, কিন্তু যেতিয়া কাটিং প্ৰচেছৰ দ্বাৰা কৰোঁ, আমি এটা গছ যদি যেতিয়া ডাঙৰ থাকে সেইটো মানে টেষ্ট কৰি আমি চাব পাৰোঁ যে এইটো ভাল হয়, তেনেহ'লে এইটোৰ পৰা কাটি এইটোৰ ৰুলে মানে ছেম প্ৰজাতিৰ মানে গুণবোৰ একে থাকে। ঠিক আছে, থেংক ইউ। কঠিনকৰণ কৰিব লাগিব, যাতে পুলিবোৰ নাৰ্চাৰীত থকা সময়ত অলপ সময়ৰ বাবে ৰ'দত ৰখা হয়, যাৰ বাবে অলপ ৰ'দত থকা অভ্যাসটো কৰি দিব লাগিব। পুলিবোৰ বহুত কোমল হয়, সেই ৰ'দৰ পৰা তেওঁলোকক বচাব লাগিব। তাৰপিছত লাহে লাহে যেতিয়া পুলিবোৰৰ 8 পৰা 12 মাহ বয়স হ'ব, তেতিয়া মূল লক্ষ্য হৈছে যে পাতৰ থকা এনজাইমবোৰৰ সহায়ত জাৰণ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰা। প্ৰথমটো হৈছে পাত তোলা, মানে পাত তোলাৰ সময়ত কেনেকুৱা পাত তুলিব লাগিব বা কি পাত ল'ব লাগিব সেইটো হেৰি কৰা হয়। এইটো সাধাৰণতে 2টা পাত আৰু এটা কলি লোৱা হয়। আৰু এতিয়া আধুনিক যোনটো পদ্ধতি আছে সেইটো কাটাৰ মেচিনৰ দ্বাৰাও কৰা হয়, কিন্তু হাতেৰে তোলা পাতটো মানে বেছি চাহৰ মানে ভাল হয়। এইটো হৈছে টি অক্সন, মানে চাহ নিলামী। চাহ নিলামী প্ৰক্ৰিয়াটোত হয় যে চাহৰ লটবিলাক টি অক্সন চেণ্টাৰলৈ যায়, আৰু তাৰ মূল মানুহজন হৈছে ব্ৰকাৰ, মানে দালালে কৰে যে দুইফালে চাই, ফেক্টৰীৰ পৰা আনা লটবোৰো চাহৰ লটবোৰ চাই, আৰু ইফালে বায়াৰ চায়াৰ কৰে যোনে কিনে। আৰু অসমত মানে ভাৰতৰ ভিতৰত 6খন আছে, আৰু আমাৰ অসমত আছে 3খন। যোৰহাটত আছে, গুৱাহাটীত আছে, আৰু ডিব্ৰুগড়ত আছে। তাৰপিছত হ'লচেল, আমাৰ অভয়পুৰীত হ'লচেল আছে। এইটো হ'ল অভয়পুৰীত। আপুনি যদি অলপ যায়, আধা কিলোমিটাৰমান যাব লাগিব। সেইটো গ'লে দেখা পাব ৰীতিৰ ধৰণ, মানে আমি দৈনন্দিন জীৱনত খোৱা চাহ মানে কেনেকৈ পাব পাৰি। কিছুমানে মানে দোকানত যে খোলা চাহ বিক্ৰী কৰে তেনেকৈ পাব পাৰি, আৰু অনলাইনতো বৰ্তমানত অনলাইন আছে যে অনলাইনতো পাব পাৰি, আৰু হোটেল বা ৰেষ্টুৰেণ্ট